তো বন্ধ দি থাকিলে বাতিল হ'ব না আইন এখন কেনচেল কৰিব ল'লে ক'ত কৰিব লাগিব অখিল গগৈ ডাঙৰীয়াটোৰ কথা হ'ল কেনেকৈ এটা কেওছ সৃষ্টি কৰি হাল্লা চিল্লা কৰাই ৰাইজখনৰ মাজত বিভ্ৰান্তি কৰিব পাৰে আৰু চৰকাৰৰ উদ্দেশ্য হ'ল কিদৰে আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ ঠিক বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কথা কৈছোঁ আমাৰ উদ্দেশ্য হ'ল আমি জনতাক সেৱা কৰা আমি ৰাজ্যৰ আন্তঃগাঁথনি বৃদ্ধি কৰিব লাগে দেশৰ আন্তঃগাঁথনি বৃদ্ধি কৰিব লাগে সেই নিমিত্তে কাম কৰি যাওঁ অখিল গগৈ ডাঙৰীয়াটো একো কৰিব নোৱাৰে তেওঁ আন্দোলনহে কৰিব লাগিব আন্দোলন কৰিনো কি কৰিলে শিৱসাগৰ সমষ্টিৰ আটাইতকৈ পয়া লগা অৱস্থা হৈ থাকিল যিখিনি কাম কাজ পইচা পাতি দিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে কাৰণ অখিল গগৈটো মই দেখা পাইছোঁ বিধানসভাত তেওঁ হাল্লা কৰি থাকে কিন্তু য'ত ধৰিব লাগে তেওঁ চেঙাৰ কথা কয় বাঘবৰৰ কথা কয় তেওঁ ক'ব লাগে শিৱসাগৰ সমষ্টি এটা সন্মানীয় সমষ্টি ৰজাদিনীয়া সমষ্টি য'ত চৰাইদেউ মৈদাম আছে সেইবিলাক কথাটো তেওঁ তাত নকয় তাত কি কয় চেঙা বাঘবৰৰ মানুহে জব কাৰ্ড পোৱা নাই প্ৰথম কথা হ'ল শিৱসাগৰ সমষ্টিবাসীয়ে এজন তেওঁলোকৰ যোগ্য প্ৰতিনিধি বুলি তেওঁ নিৰ্বাচিত কৰিছিল এহেঁতসকলে ভবা নাছিল শিৱসাগৰবাসী যে তেওঁলোকৰ বিধায়কজন যে এনেকৈ কিবা উল্টা খোট মাৰি দিব নাজানো এইটো হাগ্ৰামা মহিলাজনীৰ কথা BPF দলৰ তেওঁ সভাপতি তেখেতে জানিব তেখেতে কাৰ লগত থাকে যদি বিজেপি ওচৰত চাবি এইটো আমাৰ লগতে UPPL আছে না